Hello viewers, myself Rakesh Das. মোৰ এই চেনেলটোত আপোনালোকে SS ফাৰ্ষ্ট ইয়াৰ আৰু SS ছেকেণ্ড ইয়াৰৰ ৰসায়ন বিজ্ঞানৰ ক্লাছসমূহ পাব। গতিকে আজি আমি প্ৰথমে SS ছেকেণ্ড ইয়াৰৰ অধ্যায় 4 চেপ্টাৰ 4 ৰাসায়নিক গতিবিজ্ঞান অৰ্থাৎ কেমিকেল কাইনেটিক্স চেপ্টাৰটো আলোচনা কৰিব লৈছোঁ। আসলে ৰাসায়নিক গতিবিজ্ঞান এই অধ্যায়টোত আমি কিহৰ বিষয়ে আলোচনা কৰিম তাৰ বিষয়ে অলপ জনাটো নিতান্তই প্ৰয়োজন। এই অধ্যায়টোত যে আমি আলোচনা কৰিম যে ৰাসায়নিক বিক্ৰিয়াৰ গতিবেগৰ বিষয়ে। আমাৰ চাৰিওফালে হৈ থকা বা জীৱদেহৰ ভিতৰতে হওক বাহিৰতে হওক যিবোৰ ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থাকে এই বিক্ৰিয়াবিলাকৰো নিৰ্দিষ্ট গতিবেগ থাকে। এই গতিবেগৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। তাৰোপৰি যে বিক্ৰিয়াটোৰ গতিবেগক বা বিক্ৰিয়াবোৰৰ গতিবেগক কি কাৰকে প্ৰভাৱিত কৰে তাৰ বিষয়ে আলোচনা কৰিম। এই কাৰকবিলাকৰ ভিতৰত থাকিব পাৰে গাঢ়তা, উষ্ণতা আৰু অনুঘটকৰ প্ৰভাৱ। তাৰোপৰি ৰাসায়নিক বিক্ৰিয়া এটাৰ গতিবেগক কেনেদৰে আমি গণনা কৰিব পাৰোঁ, তাক কেনেদৰে প্ৰকাশ কৰিব পাৰোঁ, বা বিক্ৰিয়াৰ ক্ৰম কেনেকুৱা, তাৰ এই ক্ৰম থাকিব পাৰে, প্ৰথম ক্ৰমৰ বিক্ৰিয়া থাকিব পাৰে, শূন্য ক্ৰমৰ বিক্ৰিয়া থাকিব পাৰে, দ্বিতীয় ক্ৰমৰ বিক্ৰিয়া থাকিব পাৰে, বা সিহঁতৰ গতি ধ্ৰুৱকবিলাক আছে, বিক্ৰিয়াৰ গতি ধ্ৰুৱক আছে, তাৰ এককবিলাক, এইবিলাকৰ বিষয়ে আমি ইয়াতে আলোচনা কৰিম। যি হওক, ৰাসায়নিক গতিবিজ্ঞানৰ এনেই কেমিকেল কাইনেটিক্স, এই কাইনেটিক শব্দটো এটা গ্ৰীক শব্দ কাইনেচিছৰ পৰা আহিছে। ইয়াৰ অৰ্থ হৈছে গতি বা মুভমেণ্ট। এতিয়া আমি চাব লাগিব বিক্ৰিয়াৰ গতিবেগ বুলি ক'লে কি বুজা যায়। যে বিক্ৰিয়াৰ গতিবেগ একক সময়ত বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা যি পৰিৱৰ্তন হয় তাকে বিক্ৰিয়াৰ গতিবেগ বুলি কোৱা হয়। গতিকে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ কিছু পৰিৱৰ্তন ঘটি থাকে। কেনেদৰে পৰিৱৰ্তন ঘটে তাক আমি এতিয়া আলোচনা কৰিম। যে তাৰ আগতে জানিবলৈ বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থনো কি। বিক্ৰিয়ক হৈছে যে যিবোৰ পদাৰ্থই বিক্ৰিয়াত অংশগ্ৰহণ কৰে তাক কোৱা হয় বিক্ৰিয়ক, আৰু যিবোৰ পদাৰ্থই উৎপন্ন হয় বিক্ৰিয়াৰ পিছত তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া যদি আমি এটা উদাহৰণ লওঁ, এটা বিক্ৰিয়া A turns to B, গতিকে এৰ পৰা কিহৰ উৎপন্ন হৈছে, বিৰ ইয়াত কি হৈছে, উৎপন্ন হৈছে। গতিকে এ বিক্ৰিয়াত অংশগ্ৰহণ কৰিছে, সেইটো কাৰণে তাক কোৱা হয় বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট, আৰু এৰ পৰা কি উৎপন্ন হৈছে, বি উৎপন্ন হৈছে, গতিকে তাক কোৱা হয় বিক্ৰিয়াজাত পদাৰ্থ বা প্ৰডাক্ট বুলি কোৱা হয়। গতিকে আপোনালোকে বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ কথাটো গম পাইছে। এতিয়া কথা হৈছে গাঢ়তানো কি। গাঢ়তা হৈছে কোনো এটা দ্ৰৱত থকা দ্ৰব্যৰ পৰিমাণ। কোনো এটা পদাৰ্থত থকা দ্ৰব্যৰ পৰিমাণকে কি বুলি কোৱা হয়, গাঢ়তা বুলি কোৱা হয়। যদি আমি চাওঁ এইটো এটা দ্ৰৱ সলিউশ্যন, দ্ৰব্য প্লাছ দ্ৰাৱক, সলিড প্লাছ সলভেণ্ট। ই এটা দ্ৰৱটো হৈছে এটা জুলীয়া দ্ৰৱ। ইয়াতে 500 ml পানী আছে আৰু 5 গ্ৰাম কি আছে, ইয়াতে 5 গ্ৰাম চেনি আছে। গতিকে ইয়াতে যিহেতু আমি জানো দ্ৰৱ এটা সৃষ্টি হয় দ্ৰব্য আৰু দ্ৰাৱক লগ লাগি, ইয়াতে পানী আছে আৰু ইয়াতে চেনি এটা দ্ৰৱ। এতিয়া যাৰ পৰিমাণ বেছি, পানীৰ পৰিমাণ বেছি 500 ml, গতিকে যাৰ পৰিমাণ বেছি তাক দ্ৰাৱক বা সলভেণ্ট বুলি কোৱা হয়, আৰু যাৰ পৰিমাণ কম তাক দ্ৰব্য বা সলিড বুলি কোৱা হয়। গতিকে এই দ্ৰৱটো যদি আমি কওঁ গাঢ়তা কাক কয়, যে এই দ্ৰৱটোত থকা দ্ৰব্যৰ পৰিমাণকে কি বুলি কোৱা হয়, গাঢ়তা বুলি কোৱা হয়। গতিকে গাঢ়তা সূত্ৰটো এনেকৈ লিখিব, কোনো দ্ৰৱত থকা দ্ৰব্যৰ পৰিমাণকে গাঢ়তা বা কনচেন্ট্ৰেশ্যন বোলা হয়। গতিকে আমি যোনটো পাইছিলোঁ বিক্ৰিয়াৰ গতিবেগৰ যোনটো সূত্ৰ, এতিয়া টাৰ্মকেইটা আপোনালোকে জানিছে যে বিক্ৰিয়ক কি, বিক্ৰিয়াজাত পদাৰ্থ কি, বা গাঢ়তা কি। তাৰ হৈছে একক সময়ত বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ যি পৰিৱৰ্তন হয় তাকে বিক্ৰিয়াৰ গতিবেগ বুলি কোৱা হয়। এতিয়া আমি চাওঁ কেনেদৰে বিক্ৰিয়াৰ গতিবেগত গাঢ়তা কেনেদৰে পৰিৱৰ্তন ঘটে।
গতিকে আমি যদি এটা বিক্ৰিয়া এটা লওঁ, মই অলপ আগতে কৈছোঁ এ টেন্ডছ টু বি, এই উদাহৰণটোকে আমি আকৌ এবাৰ চাম। এ টেন্ডছ টু বি, ইয়াতে বিক্ৰিয়ক এটা আছে আৰু বিক্ৰিয়াজাত পদাৰ্থ এটাই কি হৈছে উৎপন্ন হৈছে, সেইটো কাৰণে ইয়াত 1 দিয়া হৈছে। ইয়াতে এই যোনকেইটা সহগ আছে, সহগকেইটা কোৱা হয় ষ্টইকিঅ'মেট্ৰিক সহগ বা ষ্টইকিঅ'মেট্ৰিক কোএফিচিয়েণ্ট বুলি কোৱা হয়। এইটো হৈছে বিক্ৰিয়ক আৰু এইটো বিক্ৰিয়াজাত পদাৰ্থ। এতিয়া কথা হ'ল ষ্টইকিঅ'মেট্ৰিক সহগ কাক বুলি কোৱা হয়? এতিয়া ষ্টইকিঅ'মেট্ৰিক সহগ কাক কয়? যে কোনো এটা বিক্ৰিয়া যেতিয়া সমতুল কৰা হয়, সমতুল কৰোঁতে যিবোৰ সংখ্যা সহগ হিচাপে ব্যৱহাৰ হয় তাকে ষ্টইকিঅ'মেট্ৰিক সহগ বোলে। ইয়াতে যদি আমি এটা উদাহৰণ লওঁ, এমনিয়া উৎপাদনৰ যোনটো নাইট্ৰজেন গেছ আৰু হাইড্ৰজেন গেছ লগ লাগিছে, তাৰ পৰা কিহৰ উৎপন্ন হৈছে? এমনিয়া। সমতুল কৰোঁতে ইয়াত আহিছে 3, ইয়াত আহিছে কি 2, গতিকে ইয়াত 3, 2 আৰু ইয়াত আছে এটা কি 1, এইকেইটাক কি বুলি ক'ব? এইকেইটাক ক'ব ষ্টইকিঅ'মেট্ৰিক সহগ বুলি কোৱা হ'ব। গতিকে ইয়াত কৈছে ষ্টইকিঅ'মেট্ৰিক সহগ যে ৰাসায়নিক বিক্ৰিয়া এটা সমতুল কৰোঁতে যিবোৰ সংখ্যা সহগ হিচাপে ব্যৱহাৰ হয় তাকে ষ্টইকিঅ'মেট্ৰিক সহগ বোলে। গতিকে আমি কেইবাটাও টাৰ্ম শিকিলোঁ, বিক্ৰিয়কৰ কথা শিকিলোঁ, বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা, তাৰপিছত ষ্টইকিঅ'মেট্ৰিক সহগৰ কথা গম পালোঁ। যিহেতু আগৰ আমাৰ সূত্ৰটোৱে কৈছে বিক্ৰিয়াৰ গতিবেগক, যে প্ৰতি একক সময়ত বা একক সময়ত বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ যি পৰিৱৰ্তন হয় তাকে কোৱা হয় বিক্ৰিয়াৰ কি বুলি কোৱা হয়? গতিবেগ বুলি কোৱা হয়। আমি এখন চাৰ্টৰ মাধ্যমেৰে এই কথাটো বুজিবৰ কাৰণে যত্ন কৰিম। আমি এখন চাৰ্ট লৈছোঁ, ইয়াতে সময় বাঢ়ি গৈছে 0 মিনিট, 5 মিনিট, 10 মিনিট, 15 মিনিট, 20 মিনিট। আৰু গাঢ়তা এইটো বিক্ৰিয়কৰ প্ৰথমে আছিলে 10 মল প্ৰতি লিটাৰ, 9 মল, 8 মল, 7 মল, 6 মল। ইয়াত বিক্ৰিয়কৰ গাঢ়তা লাহে লাহে কি হৈছে? কমি আহিছে। আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা যদি চাওঁ আমি দেখিম 0 মল প্ৰতি লিটাৰ, 1 মল পাৰ লিটাৰ, 2 মল, 3 মল, 4 মল। ইয়াতে বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা লাহে লাহে কি হৈ গৈছে? বাঢ়ি গৈছে। গতিকে সময় যেতিয়া 0 মিনিট থাকে তেতিয়া আমি বিক্ৰিয়াটো আৰম্ভ কৰোঁৱেই নাই, সেইখিনি সময়ত বিক্ৰিয়কৰ কোনো পৰিৱৰ্তন নহয়। সেইটো কাৰণে বিক্ৰিয়ক আমি জাষ্ট লৈছিলোঁ 10 মল প্ৰতি লিটাৰ, যে t=0 অৰ্থাৎ বিক্ৰিয়াটো হোৱাই নাই, সেই সময়ত বিক্ৰিয়কৰ গাঢ়তাৰ কোনো পৰিৱৰ্তন হোৱা নাই। সেইকাৰণে বিক্ৰিয়াজাত পদাৰ্থও কি হোৱা নাই? উৎপন্ন হোৱা নাই। সেইটো কাৰণে t=0 সময়ত বিক্ৰিয়কৰ গাঢ়তা 10 মল প্ৰতি লিটাৰ আৰু বিক্ৰিয়াজাত পদাৰ্থৰ 0 মল। কিন্তু সময় যেতিয়া 0ৰ পৰা 5 মিনিট হৈছে, বিক্ৰিয়কৰ গাঢ়তা কমি 10 মলৰ পৰা কিমান হৈছে? 9 মল প্ৰতি লিটাৰ হৈছে। আৰু যিমানখিনি কমিছে সেইখিনি বিক্ৰিয়াজাত পদাৰ্থ কি হৈছে? উৎপন্ন হৈছে। গতিকে ইয়াত বিক্ৰিয়কৰ গাঢ়তা কমি 9 মল হৈছে আৰু বিক্ৰিয়াজাত পদাৰ্থ 1 মল। তেনেদৰে 8 হওঁতে ইয়াত হৈছে 2, 7 মল প্ৰতি লিটাৰ হওঁতে ইয়াত হৈছে 3, 6 হওঁতে 4। গতিকে আমি ইয়াত কি গম পালোঁ? যে সময় বাঢ়ি যোৱাৰ লগে লগে কোনো এটা হৈ থকা বিক্ৰিয়াৰ ক্ষেত্ৰত বিক্ৰিয়কৰ গাঢ়তা লাহে লাহে কমি আহে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা লাহে লাহে কি হৈ আহে? বাঢ়ি আহে। গতিকে পৰিৱৰ্তন হয় যে বিক্ৰিয়া একক সময়ত বিক্ৰিয়ক বা বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তাৰ পৰিৱৰ্তন হয়। কেনেদৰে হয়? যে বিক্ৰিয়কৰ গাঢ়তা সদায় কমি আহে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা সদায় কি হৈ গৈ থাকে? বাঢ়ি গৈ থাকে। গতিকে আমি যদি এটা উদাহৰণ লওঁ, এতিয়া ইয়াক চাম আমি এই বিক্ৰিয়াৰ গতিবেগক আমি কেনেদৰে প্ৰকাশ কৰিব পাৰোঁ। অৱকল সমীকৰণ এটা আমি প্ৰকাশ কৰিব পাৰোঁ। উদাহৰণ এটা লওঁ আমি, ধৰা হ'ল এটা বিক্ৰিয়া, আগৰ বিক্ৰিয়াটো লৈছোঁ এ টেন্ডছ টু বি, ইয়াত সহগ 1 আৰু ইয়াত বি। বিক্ৰিয়ক এ হৈছে বিক্ৰিয়ক বা ৰিয়েক্টেণ্ট, বি হৈছে বিক্ৰিয়াজাত পদাৰ্থ। মই অলপ আগতে কৈছিলোঁ যে বিক্ৰিয়কৰ গাঢ়তা সদায় লাহে লাহে কি হয়? সময়ৰ লগে লগে বিক্ৰিয়কৰ গাঢ়তা লাহে লাহে কমি আহে আৰু বিক্ৰিয়াজাত পদাৰ্থৰ গাঢ়তা লাহে লাহে কি হৈ গৈ থাকে? বাঢ়ি গৈ থাকে। গতিকে বিক্ৰিয়কৰ গাঢ়তা কমা মানে কি? তাৰ পৰিমাণটো লাহে লাহে কমি গৈ থাকে। গতিকে বিক্ৰিয়ক এৰ বিলুপ্তিৰ হাৰ আমি ইয়াক এনেদৰে প্ৰকাশ কৰিব পাৰোঁ যে ডেল্টা, এইটো হৈছে ডেল্টা এ বাই ডেল্টা টি
প্ৰতি একক সময়ৰ পৰিৱৰ্তনত গাঢ়তাৰ যি পৰিৱৰ্তন হয় তাকে কোৱা হয় বিক্ৰিয়াৰ গতিবেগ। এইটো হৈছে বিক্ৰিয়কৰ ক্ষেত্ৰত বিক্ৰিয়কৰ গাঢ়তা লাহে লাহে কমি যায় এইটো কোৱা হয় ডেল্টা বুলি কোৱা হয়, এইটো ডেল্টা চিন বুলি কোৱা হয়। আৰু ইয়াত যোনটো চিন আছে আমি এই চিনটো যে আছে এই চিনটোৱে বুজায় গাঢ়তা, এই চিনটোৱে বুজাব গাঢ়তা। গতিকে কাৰ গাঢ়তা পৰিৱৰ্তন হৈছে? এৰ গাঢ়তা। আৰু এই ডেল্টাটোৱে সদায় পৰিৱৰ্তন হোৱা বুজায়। কি হোৱা বুজায়? পৰিৱৰ্তন হোৱা বুজায়। গতিকে বিক্ৰিয়কৰ ইয়াত এটা মাইনাছ চিন দিয়া যায় বিক্ৰিয়কৰ ক্ষেত্ৰত। কিয় দিয়া যায় আমি অলপ পিছতে আলোচনা কৰিম। ঠিক একেদৰে বিক্ৰিয়াজাত পদাৰ্থ উৎপাদনৰ হাৰ, কাৰণ ইয়াত বিক্ৰিয়ক যেতিয়া কমে তেতিয়া ই উৎপন্ন হয়, গতিকে উৎপাদনৰ হাৰ ঠিক একেদৰে এইটো ডেল্টা বি পৰিৱৰ্তন হৈছে, বি পৰিৱৰ্তন হৈছে বিক্ৰিয়াজাত ডেল্টা বি, ডেল্টা কনচেন্ট্ৰেশ্যন অফ বি বাই ডেল্টা টি, যে প্ৰতি একক সময় পৰিৱৰ্তনত বি গাঢ়তাৰ কি হৈছে? পৰিৱৰ্তন হৈছে। গতিকে বিক্ৰিয়াটো গড় গতিবেগ হ'ব, গড় গতিবেগ কি হ'ব? যে ডেল্টা এ বাই ডেল্টা টি, ইয়াত মাইনাছ চিনটো আছে, সমান ডেল্টা বি বাই ডেল্টা টি, কাৰণ ইয়াত যিমান কমে যি হাৰত কমিব সেই হাৰতে কি হ'ব? বৃদ্ধি পাব। এইটো কাৰণে ইয়াত সমান চিনটো আহিছে। এতিয়া কথা হ'ল আমি অলপ আগতে আলোচনা যোনটো কৰিছোঁ যে এৰ গাঢ়তা লাহে লাহে কমি আহে, সেইটো কাৰণে বিলুপ্তি হাৰ, তাৰ আগত মাইনাছ চিন আছে। কিয় মাইনাছ চিন আহিছে? যে আমি এটা কথা জানো যে বিক্ৰিয়াৰ গতিবেগ কেতিয়াও বা গতিবেগ কেতিয়াও ঋণাত্মক হ'ব নোৱাৰে। তাকে আমি এটা প্ৰমাণ কৰিম নোট 1ত। কিয় মাইনাছ চিনটো আহিছে? এই মাইনাছ চিনটো কিয় আহিছে আমি এটা চেক কৰিম। নোট 1, বিক্ৰিয়ক এৰ বিলুপ্তিৰ হাৰ প্ৰকাশ ৰাখি বিয়োগ চিহ্ন ব্যৱহাৰ কৰা হয়। কাৰণ কি কাৰণত ব্যৱহাৰ কৰা হয় আমি এতিয়া চাম। মই আগৰ বিক্ৰিয়াটোকে ল'লোঁ, এ টেন্ডছ টু বি, ইয়াৰ ক্ষেত্ৰত এইটো হৈছে বিক্ৰিয়ক, এইটো হৈছে বিক্ৰিয়াজাত পদাৰ্থ, এইটো সময়। এতিয়া টি ইকুৱেল টু 0, বিক্ৰিয়াটো হোৱাই নাই, সেই সময়ত এৰ আমি গাঢ়তাটো লৈছোঁ এ নট, মানে ইয়াৰ গাঢ়তা পৰিৱৰ্তনেই হোৱা নাই, সেইটো কাৰণে আমি কি দিছোঁ? এ নট দিছোঁ। ইয়াৰ যিহেতু গাঢ়তা পৰিৱৰ্তন হোৱা নাই, বিক্ৰিয়াটো হোৱাই নাই, তেতিয়াহ'লে ইয়াৰ গাঢ়তাও পৰিৱৰ্তন নহ'ব, গতিকে ইয়াৰ গাঢ়তাও কি হ'ব? শূন্য হৈ থাকিব। কিন্তু এটা নিৰ্দিষ্ট সময়ৰ পিছত, ধৰা টি সময়ৰ পিছত ইয়াৰ যোনটো গাঢ়তা আছিল আৰম্ভণিতে, এতিয়া বিক্ৰিয়াটো হৈ গৈ আছে, ইয়াৰ গাঢ়তা কমি গৈ থাকিব, কিবা এটা পৰিমাণে ইয়াৰ গাঢ়তা কমিব, সেইটো হৈছে এক্স পৰিমাণে গাঢ়তা কমিছে, কাৰণ সময় যোৱাৰ লগে লগে বিক্ৰিয়কৰ গাঢ়তা কমি গৈ থাকে। এ মাইনাছ এক্স কিমান কমিছে সেই সময়খিনিয়ে বিক্ৰিয়াজাত পদাৰ্থ হিচাপে কি হ'ব? উৎপন্ন হ'ব। এতিয়া আমি যদি চাওঁ এই বিক্ৰিয়াটোৰ বাবে, এই বিক্ৰিয়াটোক যদি মই 1 বুলি যদি দিওঁ, সমীকৰণ 1ৰ বাবে, এই সমীকৰণ 1ৰ বাবে কি হ'ব চাবা, যে এৰ বিলুপ্তিৰ হাৰ, এৰ কি? বিলুপ্তিৰ হাৰ যিহেতু কমে, বিলুপ্তিৰ হাৰ মানে ইয়াৰ গাঢ়তাটো পৰিৱৰ্তন হ'ব, এই গাঢ়তাটো পৰিৱৰ্তন হ'ব প্ৰতি একক সময়ৰ পৰিৱৰ্তনত। এতিয়া এইটো চাব ইয়াত ডেল এ বাই ডেল টি, যে ইয়াত কিছু পৰিৱৰ্তন, এই ডেল্টাটো কি বুজায়? যে এৰ গাঢ়তা অন্তিম অৱস্থাত কিমান পাইছেগৈ আৰু প্ৰাৰম্ভিক অৱস্থাত কিমান আছিলে, গতিকে তেতিয়া আমি পৰিৱৰ্তনটো উলিয়াব পাৰোঁ, অন্তিম অৱস্থা মাইনাছ প্ৰাৰম্ভিক অৱস্থা। এতিয়া এৰ যোনটো গাঢ়তা আছে তাৰ অন্তিম গাঢ়তা আছে এ নট 0, গতিকে অন্তিম এ নট মাইনাছ এক্স আৰু প্ৰাৰম্ভিক অৱস্থা আছিলে এ 0। সময় যদি অন্তিম সময়ত আছিলে টি, প্ৰাৰম্ভিক আছিলে 0, গতিকে এইটো যদি আমি কেলকুলেশ্যন কৰোঁ, এ নট বেকেটটো উঠাই দিলে মাইনাছ, আৰু এইটো মাইনাছ এ নট, এ কাটা গ'ল, এইটো মাইনাছ। এতিয়া মন কৰিবা যে এ পৰিৱৰ্তনত এই যোনটো গতিবেগ, ইয়াতে কি চিন আছে? মাইনাছ চিন আছে। যিহেতু বেগ কেতিয়াও কি নহয়? ঋণাত্মক নহয়, গতিকে আমি ইয়াৰ আগত কি, ইয়াৰ মানটোৱে হৈছে মাইনাছত, গতিকে ইয়াত যদি আমি কেনেবাকৈ এটা মাইনাছ দিওঁ,
মাইনাছ যদি ইয়াতে দিওঁ তেতিয়াহ'লে কি হ'ব মাইনাছে মাইনাছে কি হ'বগৈ প্লাছ হ'ব তেতিয়া আমাৰ তেতিয়াহে এই সেইটো কি হ'ব শুদ্ধ হ'ব গতিকে আমি বিক্ৰিয়কৰ পৰিৱৰ্তনৰ আগত সদায় এটা কি দিয়া হয় মাইনাছ চিন দিয়া হয় কাৰণ ইয়াৰ ভেলুটোৱে হয় মাইনাছ গতিকে মাইনাছে মাইনাছে প্লাছ গতিকে তেতিয়াহে বিক্ৰিয়াৰ গতিবেগটো কি হ'ব ধনাত্মক হ'ব সেয়ে আমি বিক্ৰিয়কৰ পৰিৱৰ্তনত যেতিয়া আমি বিক্ৰিয়কৰ বিলুপ্তিৰ হাৰ উলিয়াওঁ তাৰ আগত প্ৰকাশ ৰাশিৰ আগত সদায় এটা কি দিব লাগে মাইনাছ চিন এটা দিব লাগে কিন্তু বিক্ৰিয়াজাত পদাৰ্থৰ উৎপাদনৰ হাৰ যোনটো আছে প্ৰকাশ ৰাশি অৱকলজ সমীকৰণ আছে তাত কিন্তু মাইনাছ চিন দিয়া নহয় কিয় দিয়া নহয় আমি এতিয়া চাম ইয়াতে নোটটোত আছে যে বিক্ৰিয়াজাত পদাৰ্থৰ উৎপাদনৰ হাৰ প্ৰকাশ ৰাশিত বিয়োগ চিহ্ন ব্যৱহাৰ কৰা নহয় তাৰ কাৰণটো আমি চাম সেই একেটাই ৰিয়েকশ্যন A tends to B যদি লওঁ একেই হেৰি T = 0 N আছিলে গতিকে পৰিৱৰ্তন 0 T = T সময় এইটো ইমান N - x আৰু x পৰিমাণে পৰিৱৰ্তন চাপছে বিক্ৰিয়কৰ গাঢ়তা x পৰিমাণে হ্ৰাস পাইছে যিমানত হ্ৰাস পাইছে সিমানখিনি বাঢ়ি গৈছে গতিকে বিক্ৰিয়াজাত পদাৰ্থ যদি আমি উৎপাদনৰ হাৰ উলিয়াওঁ আমি আগৰ সূত্ৰটো পাইছোঁ ডেল্টা B ডেল্টা কনচেন্ট্ৰেশ্যন অফ B বাই ডেল্টা T এতিয়া ইয়াতে যে ইয়াৰ অন্তিম অৱস্থা মাইনাছ প্ৰাৰম্ভিক অৱস্থা ইয়াৰে বিৰ ক্ষেত্ৰত যদি চাওঁ বিৰ অন্তিম গাঢ়তা হৈছে x প্ৰাৰম্ভিক অৱস্থা হৈছে 0 আৰু t অন্তিম সময় হৈছে 3 আৰু প্ৰাৰম্ভিক অৱস্থা 0 গতিকে ইয়াত কি হৈছে x/t এটো ধনাত্মক যে বেগ সদায় ধনাত্মক গতিকে ঠিকই আছে ইয়াত কোনো মাইনাছ চিন অহা নাই সেয়েহে আমি বিক্ৰিয়াজাত পদাৰ্থৰ উৎপাদনৰ হাৰত কোনো মাইনাছ চিন ব্যৱহাৰ কৰা নাই গতিকে আমি কোনো এটা যদি ৰাসায়নিক বিক্ৰিয়া পাওঁ তাক আমি অৱকলজ সমীকৰণৰ পৰা গতিবেগটো কি কৰিব পাৰোঁ প্ৰকাশ কৰিব পাৰোঁ তাৰ এটা উদাহৰণ লৈছোঁ আমি কাৰ্বন আৰু অক্সিজেনৰ মাজত কাৰ্বন আৰু অক্সিজেন লগ লাগি কাৰ্বন ডাই অক্সাইডৰ গঠন হৈছে এটা অৱস্থা কাৰ্বন সলিড মানে গোটা অৱস্থাত অক্সিজেন গেছিয়াছ গেছ অৱস্থাত কাৰ্বন ডাই অক্সাইড গেছ এটা এই সমীকৰণটোৰ বাবে আমি কেনেদৰে কৰিম যে ইয়াত বিক্ৰিয়ক এটো হৈছে বিক্ৰিয়ক কাৰ্বন হৈছে বিক্ৰিয়ক অক্সিজেনো কি হৈছে বিক্ৰিয়ক অক্সিজেনো বিক্ৰিয়ক আৰু ই হৈছে বিক্ৰিয়াজাত পদাৰ্থ গতিকে আমি এই সমীকৰণটো আগত পোৱাৰ দৰে বিক্ৰিয়ক ইয়াত কি চিৰ বিলুপ্তিৰ হাৰ যেহেতু কমিব গতিকে কি হ'ব ডেল্টা কনচেন্ট্ৰেশ্যন অফ C ডেল্টা T যেহেতু বিক্ৰিয়ক ইয়াত মাইনাছ অক্সিজেনো বিক্ৰিয়ক ডেল্টা O2 ডেল্টা T মাইনাছ গতিকে বিক্ৰিয়াজাত পদাৰ্থটো হৈছে কাৰ্বন ডাই অক্সাইড গতিকে বিক্ৰিয়াজাত পদাৰ্থ কাৰ্বন ডাই অক্সাইডৰ উৎপাদনৰ হাৰ ডেল্টা কনচেন্ট্ৰেশ্যন অফ CO2 বাই ডেল্টা T এতিয়া বিক্ৰিয়াৰ গতিবেগ যদি আমি উলিয়াবলৈ বিক্ৰিয়াৰ গড় গতিবেগ হ'ব বিক্ৰিয়ক সমান ইয়াৰ বিক্ৰিয়ক সমান প্ৰডাক্ট গতিকে আমি এনেদৰে কি কৰিব পাৰোঁ বিক্ৰিয়াৰ এটা গতিবেগক কি কৰিব পাৰোঁ অৱকলজ সমীকৰণৰ দ্বাৰা প্ৰকাশ কৰিব পাৰোঁ বা ইয়াৰ জৰিয়তে আমি বিক্ৰিয়াৰ এটা গতিবেগ কি কৰিব পাৰোঁ গণনা কৰিব পাৰোঁ গতিকে আপোনালোকে চাব আৰু কিবা যদি কনষ্ট্ৰাক্টিভ দিহা পৰামৰ্শ আছে নিশ্চয় কমেন্ট সেকশনত জনাব ধন্যবাদ